গোৱালপাৰা পূব সমষ্টিৰ মানুহ আজি ইমান বিপদত পৰিছে নেকি? ক'ৰ মানুহ এজন লৈ আহি ইয়াত আকৌ নিক্ষেপ কৰিলে। তেখেতে মঞ্চত উঠাৰ ক্ষেত্ৰত মানুহৰ সহায় লৈ ধৰি উঠাব লাগে। আমাৰ গোৱালপাৰা পূব সমষ্টিত বিলাসীপাৰা সমষ্টিৰ হাফিজ বছিৰ কাশ্মী চাহাবক আমাৰ গোৱালপাৰা পূব সমষ্টিত আমাৰ দলীয় হাইকমাণ্ড এখেতক নামটো প্ৰক্ষেপ কৰাৰ লগে লগে মানুহৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি হৈ গৈছে। মানুহ যেনিবা ইউডিএফৰ পৰা মোহ ভংগ হ'ব ধৰিছে। কিন্তু পৰিতাপ আৰু দুখৰ বিষয়, এখেতক কিয় ৰাইজ সমষ্টিবাসীয়ে মানি নলয়? একমাত্ৰ কাৰণ তেওঁ হল বিলাসীপাৰাৰ মানুহ। মৌলানা বজৰুদ্দিন আল কাশ্মী চাহাবক আমি অনুৰোধ কৰিছো কৰজোৰে আপোনাৰ এই সিদ্ধান্ত প্ৰত্যাখ্যান কৰক আৰু এখেতক বাদ দি গোৱালপাৰাত লাগি থকা ইউডিএফ জন্মলগ্নৰ পৰাই লাগি থকা যিসকল ব্যক্তিৰ দ্বাৰাই জনসাধাৰণৰ কাম হয়, যিজন মানুহে সমষ্টি চিনি পায়, যিজনে মানুহৰ প্ৰতি ঘৰে ঘৰে যোৱা, যাৰ অভিজ্ঞতা আছে, সেইজন মানুহক টিকেট প্ৰদান কৰিব বুলি আমি সমষ্টিবাসীৰ তৰফৰ পৰা আপোনাক কৰজোৰে অনুৰোধ কৰিছো। নচেত নহলে যেনিবা এইবাৰ আপুনি আশা কৰিব নোৱাৰে যে গোৱালপাৰা পূব সমষ্টিত ইউডিএফ কেতিয়াও জয় হ'ব নোৱাৰে। আমি আমাৰ তৰফৰ পৰা বিচাৰিছো, আমাৰ দলৰ প্ৰধানো এখেতেও গম পায়। গতিকে একমাত্ৰই ব্যক্তি আছে যদি এখেত আবুল কালাম হোসেন ডাঙৰীয়া ছাড়া এই গোৱালপাৰা পূব সমষ্টিত ইউডিএফত জিতাৰ কোনো লক্ষণে নাই। আৰু ইয়াৰ বাহিৰে যদি বেলেগ যদি বছিৰ কাশ্মী চাহাবক যদি টিকেট প্ৰদান কৰে, তেতিয়াহ'লে মোটামুটি মানুহ কেতিয়াও ইউডিএফমুখী নহয়। আৰু এখেতক মানে যেনিবা আমাৰ জানাত যেনিবা হয়তো আকৌ এ কে ৰছিদ আলম চৌধুৰী কংগ্ৰেছৰ পৰা আকৌ যেনিবা এখেত MLA হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এখেত দুৰ্বল মানুহ। যোৱা কৰ্মী সভাত গোৱালপাৰাতে মোটামুটি এইটো আপোনালোকেও চাইছে, যিজন মানুহে মঞ্চত মানুহৰ সহায় লৈ দুইজনে ধৰি মঞ্চত ল'ব লাগে, পেচাব লাগিলে যাক ধৰি নোৱাব লাগে, এনেকুৱা মানুহক আৰু আজিৰ দিনত যিটো গোৱালপাৰা পূব সমষ্টিৰ যিটো সমষ্টিৰ পৰিসীমা, এই হাচৰাবুৰি কঁঠালবুৰিৰ পৰা আৰম্ভ কৰি ধানবুৰিলৈকে যিখন যে এলেকাত ৰাস্তা ঘাট নাই, চাৰিচকীয়া বাহন এখন নাযায়, এই নতুন এলেকাত আমি দিনে ৰাতিয়ে মেহনত কৰি আছো। আমি জানো এখেতো একদিনো পৰিশ্ৰম কৰিব নোৱাৰে। এখেত কোনোবা মুন্সি মৌলানা তাতে যায়, মানে যেনিবা এখেতে এক কথাত মানে যেনিবা ইউডিএফৰ যিটো উত্থান আছিল, এখেতৰ নাম সেইদিনাৰ পৰা যিদিনাৰ পৰা এই মানে ছচিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছত ইউডিএফ লাহে 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 লেহমীয়া গতিত অগ্ৰগতি হ'ব ধৰিছে।